ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আগষ্ট মাহৰ আজি 14 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি তিথি হ'ব কৃষ্ণৰ ষষ্ঠী তিথি। আজি নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ, তাৰপিছতে অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব হুল যুগ, তাৰপিছতে গণ্ড যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মীন ৰাশি, তাৰপিছত মেঘ ৰাশি আৰম্ভ হ'ব। আজি জন্মত মীন ৰাশি, বিপৱন দেৱগণ মৰণত দুখ নাই, যোগিনী আজি পশ্চিমত। আজি সূৰ্যোদয় হ'ব 4:58, সূৰ্যাস্ত সময় হ'ব 5:56। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লগ ধৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। আজিৰ দিনটো আৰম্ভণি হ'ব এক সুখৰ অনুষ্ঠানৰ সৈতে। আয়ৰ উৎস আপোনালোকৰ বৃদ্ধি পাব। আজি কিছু লোকে টেলিফোন যোগে বন্ধু বা সহকৰ্মীসকলৰ সৈতে গুৰুত্বপূৰ্ণ কথা বতৰা কৰাটো উপকাৰী বুলি প্ৰমাণিত হ'ব। সম্পত্তিৰ সৈতে জড়িত বাকী থকা বিষয়বোৰ সমাধান কৰিব পাৰিব। বেছি খৰচ আপোনালোকৰ আজি হ'ব বুলি কৈছে। ইয়াৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। নেতিবাচক মানুহে আপোনালোকৰ কামত বাধা দিবলৈ চেষ্টা কৰিব পাৰে। এনে মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল হ'ব। আজি আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায় লাভজনক চুক্তি পোৱা যাব, কিন্তু সম্পত্তি সম্পৰ্কত যিকোনো চুক্তিৰ সময়ত কাগজ পত্ৰ অতি সাৱধানে আপোনালোকে কৰক। চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলৰ বাবে অতিৰিক্ত কামৰ বোজা থাকিব পাৰে। বৈবাহিক জীৱনটোত বিশেষকৈ জীৱনত ভুল বুজাবুজিৰ বাবে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত দূৰত্ব বজাই ৰখাটো ভাল হ'ব। কিছু ক্ষেত্ৰত ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক। দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ স্বাভাৱিক হ'ব, কিন্তু সময় অনুযায়ী নিজৰ ৰুটিন সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। আজি আপুনি কিছুদিনৰ পৰা চেষ্টা কৰি থকা কামৰ বাবে শুভ ফল পাব পাৰে। পৰিয়ালৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ সৈতে জড়িত কামত সময় সুখদায়কভাৱে কটাব। পৰিয়ালৰ সকলো সদস্য মিলি ইতিবাচক বিশেষকৈ বিষয়ৰ ওপৰত আলোচনা হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত আজি আপোনালোকৰ ইচ্ছামতে কিবা এটা নহ'লে খং বা ক্ৰোধিত নহ'ব বেছি। আজি আপোনালোকৰ কথাটো শান্ত বা কামবোৰ শান্ত আৰু ধৈৰ্যৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। কথাবোৰ শান্ত আৰু ধৈৰ্যৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। কেৱল কল্পনাত জীয়াই নাথাকিব, জীৱনৰ বাস্তৱতা বুজিব লাগিব। দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক কাম কাজত তাৎক্ষণিক উন্নতিৰ সম্ভাৱনা আছে, গতিকে কৰ্ম ব্যৱস্থা সলনি কৰাটো প্ৰয়োজনীয়। ফোন আৰু ইণ্টাৰনেটৰ জৰিয়তে আজি আপোনালোকৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰক। নতুন প্ৰযুক্তি শিকিব পৰাটো গুৰুত্বপূৰ্ণ। আজি এই সময়খিনিত কৈছে যে অফিচৰ কম্পিউটাৰত কাম কৰাৰ সময়ত বিশেষ গুৰুত্ব দিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। স্বাস্থ্যৰ স্বাভাৱিক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ সচেতন হোৱাটো আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি ৰাখিব। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। বৃষ ৰাশি। এই সময়ত গ্ৰহৰ অৱস্থান অতি অনুকূল। আপোনালোকৰ কামৰ প্ৰতি থকা উৎসাহে আপোনাক নিশ্চিতভাৱে সফলতা কঢ়িয়াই অনাত সহায় কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰকল্পৰ সৈতে জড়িত কিছু কৃতিত্ব লাভ কৰি সুখী হ'ব। খৰখেদাকৈ যিকোনো ভুল সিদ্ধান্ত লোৱাটোৱে অসুবিধাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কতো প্ৰভাৱ পৰিব পাৰে। আজি শান্তিপূৰ্ণভাৱে আপোনালোকৰ কথাবোৰ বা কামবোৰ প্ৰকাশ কৰক বুলি কৈছে। অত্যধিক নিয়ন্ত্ৰণৰ বাবে শিশুসকল জেদী হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ যুৱক যুৱতীসকলে নতুন কৰ্মসংস্থাপনৰ সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আমদানি ৰপ্তানিৰ সৈতে জড়িত বিষয়ত বিশেষকৈ ব্যৱসায়ৰ লগত জড়িত যিখিনি বিনিয়োগ আছে কৰিলে সেইখিনি ক্ষেত্ৰত সাৱধানে কৰিলে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আজি বহুজাতিক কোম্পানীত কৰ্মৰত লোকসকলে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিব লাগে। আজি আপোনালোকৰ অসাৱধানতাৰ বা এলাহৰ বাবে ঘৰৰ ব্যৱস্থাবোৰ প্ৰভাৱিত হ'বলৈ নিদিব। আজি জীৱনসংগীক উপহাৰ দিবলৈ নেপাহৰিব। সময় সময় মানসিক চাপ আপোনালোকৰ থাকিব। আজি দৈনন্দিন জীৱনত ধ্যান আৰু যোগাসনৰ দৰে কাম কাজত অন্তৰ্ভুক্ত কৰক আৰু শান্ত হৈ থাকিবলৈ চেষ্টা কৰক বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত আপুনি আপোনালোকৰ ৰুটিনত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। যিকোনো পাৰিবাৰিক সমস্যাত আপোনালোকৰ উপস্থিতি আৰু পৰামৰ্শ গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ সঠিক সমাধানো পোৱা যাব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে কষ্ট অনুযায়ী ফলাফল লাভ কৰিব। আনৰ ওপৰত অত্যধিক নিৰ্ভৰ নকৰি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। ঘনিষ্ঠ কোনোবাই আপোনালোকৰ বিৰুদ্ধে ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। এই সময়ত টকা পইচাৰ লগত জড়িত যিকোনো ধৰণৰ লেনদেন কৰাটো পৰিহাৰ কৰক। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত কামৰ ক্ষেত্ৰখনত উন্নত কৰিবলৈ অধিক মগজুৰ ধুমুহাৰ প্ৰয়োজন, অৰ্থাৎ মগজুত বিশেষকৈ অৰ্থাৎ মনত কিছু শক্তিৰ প্ৰয়োজন। আজি কৈছে যে দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতা কমি যাবলৈ একেবাৰে নিদিব। বিশেষকৈ বুদ্ধিৰে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যাওক। আজি ব্যৱসায় বিশেষকৈ বৃদ্ধিৰ বাবে ব্যৱসায়টো আগবঢ়াই নিবৰ বাবে অভিজ্ঞ ব্যক্তিৰ পথ প্ৰদৰ্শন লওক বুলি কৈছে, ভাল হ'ব। জীৱনসংগীৰ অসুস্থতাৰ বাবে বিশেষকৈ আজি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব, তথাপিও আপুনি সকলো কাম দক্ষতাৰে কৰিব পাৰিব। দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ অত্যধিক কামৰ বোজাৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে।
আনৰ লগতে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে মনত ৰাখিব নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব বিষ ৰাশি জাতক জাতিকাসকলে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আজি বেছিভাগ সময় বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ কটাব মনোৰঞ্জনৰ কটাব যুৱক যুৱতীসকলে যাৰ ফলত শাৰীৰিক আৰু মানসিক শক্তি বজাই ৰাখিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি কিন্তু গুৰুত্বপূৰ্ণ আৰু ভালদৰে বিশেষকৈ কেয়াৰফুল হৈ আগবাঢ়িব লাগিব খং আৰু আবেগ নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় কেতিয়াবা আপোনালোকৰ হস্তক্ষেপৰ বাবে পৰিয়ালৰ লোক বিচলিত হ'ব পাৰে অত্যধিক খৰচৰ বাবে আৰ্থিক সংকট বাঢ়িব পাৰে বা আৰ্থিক সংকটবোৰ আপোনালোকৰ আহিব পাৰে গতিকে মনত ৰাখিব অপ্ৰয়োজনীয় খৰচ কমাব লাগিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত বিষয়ৰ বিশেষকৈ উচ্চ বিষয় আৰু সন্মানীয় ব্যক্তিৰ সৈতে সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব তেওঁলোকৰ সহযোগত আপুনি এটা ডাঙৰ অৰ্ডাৰ বা চুক্তি পাব পাৰে আজি আৰ্থিক বিষয়ত নিয়োজিত লোকসকলে বিশেষভাৱে সাৱধান হোৱাটো প্ৰয়োজন আছে স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰখনৰ শৃংখলা ভালদৰে বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট নকৰিব পৰিজ বা আঘাত পোৱাৰ সম্ভাৱনা আছে বিপদজনক কাম এৰক বুলি কৈছে আজি আপোনালোকৰ সন্মুখত আপোনালোকৰ প্ৰতিদ্বন্দ্বী পৰাজিত হ'ব আজি বেছিভাগ সময় ঘৰুৱা আৰু পৰিয়াল সম্পৰ্কীয় কামত কটাব আজি আপোনালোকৰ সন্মান বাঢ়িব আপুনি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম লাভ কৰিব যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে নিশ্চিতভাৱে পুনৰ বিবেচনা কৰক বুলি কৈছে আপোনালোকৰ সন্দেহজনক স্বভাৱটো কিন্তু কেতিয়াবা আজিৰ দিনটোত আপোনাৰ আৰু আনৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে গতিকে মনত ৰাখিব গতিকে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰিব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত আপোনালোকৰ পৰিকল্পনা আৰু কাৰ্যকলাপ কাৰ্যকৰী কৰিবলৈ সময় অনুকূল নতুন কামো আৰম্ভ কৰিব পাৰিব নিয়োজিত লোকসকলে নিজৰ বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে পদোন্নতিৰ সম্ভাৱনা আছে আপুনি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব তৃতীয় ব্যক্তিৰ বাবে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে থাৰ্ড পাৰ্চন কিছুমান ব্যক্তিৰ বাবে গতিকে মনত ৰাখিব সেইখিনি ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব একে সময়তে দিনটো দ্বিতীয়াৰ্ধত অতি প্ৰদূষিত আৰু জনবহুল ঠাই পৰিহাৰ কৰক কিয়নো ছালৰ লগত জড়িত এলাৰ্জিৰ সম্ভাৱনা আছে কিছু লোকৰ বিশেষকৈ এই সময়খিনি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় কৰ্কট ৰাশি আপোনালোকৰ ৰুটিন সংগঠিত হ'ব আৰু আপুনি পৰিয়ালৰ সহায় লাভ কৰিব যদি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে বন্ধুৱে উপযোগী বিশেষকৈ পৰামৰ্শ দিব পাৰে অতীতৰ ভুলৰ পৰা শিকি আজি কিছুমান ডাঙৰ ডাঙৰ পৰিকল্পনা কথা বিবেচনা কৰিব আনৰ কামত হস্তক্ষেপ কৰিলে লোকচান হ'ব পাৰে গতিকে বেলেগৰ কামত বেছিকৈ জড়িত নহ'ব নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক কিছু মানসিক চাপৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যুৱক যুৱতীসকলে সেইখিনি ক্ষেত্ৰত প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে ইতিবাচক কামত সময় কটালে ভাল হ'ব ব্যৱসায় সম্পৰ্কে যিকোনো গুৰুত্বপূৰ্ণ যাত্ৰা লাভজনক বুলি প্ৰমাণিত হ'ব ৰিস্ক লোৱাটো ব্যৱসায়ত উপকাৰী হ'ব পাৰে আৰু ই আত্মবিশ্বাসো বৃদ্ধি কৰিব চাকৰি সলনি কৰিব বিচৰা সকলে হয়তো কিছু ভাল খবৰ পাব পাৰে আজি পৰিয়ালৰ কোনো বিশেষকৈ সমস্যাৰ ওপৰত আলোচনা হ'ব আৰু এটা সঠিক সমাধানো ওলাই আহিব বিবাহযোগ্য মানুহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে ৰক্তচাপ আৰু হৃদৰোগীয়ে বিশেষকৈ বৰ্তমান সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব পাৰিব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব দিনটো দ্বিতীয়াৰ্ধত পাৰিবাৰিক বিবাদ সমাধানৰ লগে লগে ঘৰখনত শান্তি আৰু আৰামৰ পৰিৱেশ সৃষ্টি হ'ব ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিগত কাম কাজত অধিক মনোযোগ দিব পাৰিব ঘনিষ্ঠ বন্ধুৰ সমৰ্থনে আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব হিংসাৰ দ্বাৰা বিশেষকৈ প্ৰেৰিত বন্ধুৱে আপোনালোকৰ ক্ষতি কৰিব পাৰে বিশেষকৈ শিশুৰ শিক্ষাৰ লগত জড়িত কামবোৰৰ ক্ষেত্ৰত বহু দৌৰাদৌৰি হ'ব পাৰে যদিও প্ৰচেষ্টাৰ শেষত বিশেষকৈ সাৰ্থক বুলি প্ৰমাণিত হ'ব বিশেষকৈ দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক কাম কাজ বৰ্তমান লেহেমে হ'ব অলপ লেজি হ'ব কিন্তু আয়ৰত খুব থাকিব যাৰ বাবে কোনো আৰ্থিক সমস্যা নহ'ব চাকৰিত আকাংক্ষিত স্থানলৈ বদলি বিষয় তথ্য পাব পাৰে কিছু লোকে আজি আইনীৰ বিষয়ত সাৱধান হওক কিয়নো তদন্তৰ সম্ভাৱনা আছে আজি আপোনালোকৰ জীৱনসংগীয়ে ঘৰ আৰু পৰিয়ালৰ প্ৰতি সম্পূৰ্ণৰূপে সহায় কৰিব পাৰস্পৰিক সম্পৰ্ক আন্তৰিক হৈ থাকিব আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব স্বাস্থ্য উত্তম হ'ব কিন্তু পৰিয়ালৰ আন যিকোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে তেওঁলোকৰ বিশেষ যত্ন ল'লে উপকৃত হ'ব কৰ্কট ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় সিংহ ৰাশি আপুনি আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব দক্ষতাৰে পালন কৰিব আপোনালোকৰ খ্যাতি আৰু সন্মান বাঢ়িব আপুনি অধ্যয়ন আৰু পাঠদানৰ সৈতে জড়িত কামৰ প্ৰতি আগ্ৰহী হ'ব সামাজিক কাম কাজত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব ভাই ভনীৰ সৈতে সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে পৰিস্থিতি যিমানেই নেতিবাচক নহওক কিয় আপুনি ইতিবাচক মনোভাৱ বজাই ৰাখক বুলি কৈছে নিশ্চয়কৈ অনুকূল ফল লাভ কৰিব
কিন্তু আপোনালোকৰ কথা বতৰা আৰু খং নিয়ন্ত্ৰণ কৰক, নহ'লে কামবোৰ নষ্ট হ'ব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সম্পূৰ্ণ সমৰ্থন পাব। বুদ্ধি আৰু চতুৰতাৰে ব্যৱসায়ত লাভ কৰিব পাৰিব। আজি নিয়োজিত লোকে সহজে নিজৰ লক্ষ্যত উপনীত হ'ব, গতিকে চেষ্টা কৰি থাকিব। বৈবাহিক সম্পৰ্ক চলি থকা উত্তেজনা বাঢ়িব পাৰে। ধৈৰ্য আৰু বুজাবুজিৰ পৰিস্থিতি চম্ভালিব লাগিব। চৰ্দি আৰু জ্বৰৰ দৰে সমস্যা হ'ব পাৰে। ঋতু অনুসৰি সাৱধানতা অৱলম্বন কৰক। আজি পাৰিবাৰিক আৰু সামাজিক কাম কাজত আপোনালোকৰ অৱদান শলাগ লোৱা হ'ব। ঘৰখনৰ ৰক্ষণাবেক্ষণ বা যত্নৰ লগত জড়িত বিশেষকৈ এই সময়খিনি কৈছে যে কামত আপোনালোকৰ বিশেষ সহযোগিতা থাকিব। শিশুসকলৰ কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব। অত্যধিক দায়িত্ব লোৱাটোৱে আপোনালোকৰ মানসিক শান্তিত কিছু বিঘ্ন কৰিব পাৰে বুলি কৈছে। আজি আপোনালোকৰ কৃতিত্বৰ বাবে কিছুমান মানুহে আপোনালোকৰ প্ৰতি ইচ্ছাৰ বিশেষকৈ অনুভৱ কৰিব পাৰে আৰু বিশেষকৈ সেই সকলোবোৰ আপোনালোকে যিমান পাৰে আওকাণ কৰক আৰু আওকাণ কৰি নিজৰ কামত মনোনিৱেশ কৰক। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব। ক্ষেত্ৰখনত কৰাৰ কঠোৰ পৰিশ্ৰমৰ অনুকূলে আপুনি উপযুক্ত ফলাফল লাভ কৰিব। যিকোনো কাগজ পত্ৰ অতি সাৱধানে কৰক। সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত সৰু সৰু কাৰ্যবোৰে বিশেষকৈ সম্পৰ্কত অধিক ঘনিষ্ঠতা আনিব পাৰে। ঘৰখনৰ যত্ন আৰু সহযোগিতাৰ ক্ষেত্ৰত পাৰস্পৰিক সম্বন্ধ থাকিব। বিশেষকৈ মাইগ্ৰেনৰ সমস্যা, মূৰৰ বিষৰ সমস্যাৰ পৰা হাত কাঢ়িবলৈ নিজৰ ৰুটিন সংগঠিত কৰি ৰাখক। মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে। গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু সিংহ ৰাশিৰ লোকসকলে অলপ গুৰুত্ব দি চলিব লাগিব। ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বাদামী ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। কন্যা ৰাশি, নতুন পৰিকল্পনা ৰূপায়ণ কৰিলে লাভজনক বুলি প্ৰমাণিত হ'ব। নতুন নতুন ধাৰণা আপোনালোকৰ মনলৈ আহিব। এই সময়ত আপুনি আপোনালোকৰ ভিতৰত ইতিবাচক শক্তি অনুভৱ কৰিব আৰু আপোনালোকৰ চিন্তাত আৱেগিকতা থাকিব। ভাই ভনীৰ মাজত পাৰস্পৰিক সম্পৰ্কত মধুৰতাৰ বৃদ্ধি পাব। ধৈৰ্য আৰু শান্তিৰে প্ৰতিকূল পৰিস্থিতি বিশেষকৈ পৰিস্থিতি আপোনাৰ বাবে অনুকূল কৰি তুলিব। খং আৰু আৱেগ পৰিস্থিতি বিশেষকৈ নিয়ন্ত্ৰণ কৰিব লাগিব, বেয়া কৰি তুলিব পাৰে। সেইখিনি ক্ষেত্ৰত যদি মাটি বাৰীৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে কাগজ পত্ৰৰ সন্দৰ্ভত কিছু ভুল বুজাবুজি হ'ব পাৰে, মনত ৰাখিব লাগিব। আজি দিনটো প্ৰথম ভাগত ব্যৱসায় দৃষ্টিকোণৰ পৰা গ্ৰহৰ যি অৱস্থান অনুকূল। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত কিছু অনুকূল পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। কমিশ্যন আৰু বীমাৰ দৰে কামত সফলতা লাভ কৰিব। কৰ্মচাৰীসকলৰ সহায়ত কাৰ্যালয়ত এক অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পদ প্ৰদৰ্শনে সঠিক ব্যৱস্থা বজাই ৰাখিব। আজি বন্ধু বান্ধৱীৰ সৈতে দিনটোৰ প্ৰথম ভাগত লগ পোৱাটো সুখকৰ হ'ব। মানসিক চাপৰ বাবে টোপনিৰ কিছু কমিব পাৰে, যাৰ বাবে মানসিক ক্লান্তিৰ অনুভৱ কৰা হ'ব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। আজি দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ দিনটো আৰম্ভণি আৰু দ্বিতীয়াৰ্ধটো অনুকূল হ'ব। সমমতা লোকৰ সৈতে সাক্ষাৎ কৰিলে নতুন শক্তিৰ সৃষ্টি হ'ব। প্ৰতিকূল পৰিস্থিতিটো আপুনি আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক, সফল হ'ব। ক্ৰীড়াৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীৰ বাবে লাভজনক সুযোগ সৃষ্টি হৈছে। ঘৰ আৰু পৰিয়ালৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। দিনটো শেষৰ ফালে কিছু নেতিবাচক মেজাজ থাকিব পাৰে। সময় পিছলি যোৱা যেন লাগিব, কিন্তু সেয়া কেৱল আপোনালোকৰ ভ্ৰমহে হ'ব। কোনো আধ্যাত্মিক স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা থাকিব পাৰে। ব্যৱসায় বিষয়ত কিছু পৰিৱৰ্তন হ'ব। এই সময়ত ধৈৰ্য আৰু বুজাবুজিৰে কাম কৰাটো প্ৰয়োজনীয়। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ সৈতে জড়িত নতুন ব্যৱসায় তথ্য লাভ কৰিব। আজি নিয়োজিত লোকৰ বাবে কাৰ্যালয়ৰ যি পৰিৱেশটো অনুকূল হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত ভুল বুজাবুজিৰ বাবে কিছু কাৰ্যপেচাল হ'ব পাৰে। বৈবাহিক জীৱনতো কিছুমান ভুল বুজাবুজিৰ বাবে বৈবাহিক জীৱনত কিছু উত্তেজনা থাকিব পাৰে। খঙৰ সলনি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিলে উপযুক্ত ফল পাব। চলি থকা স্বাস্থ্যজনিত সমস্যাৰ পৰা কিছু পৰিমাণে হ'লেও আপোনালোকে সকাহ পাব। আপুনি ইতিবাচক আৰু শক্তিশালী অনুভৱ কৰিব। গতিকে সেইখিনি ক্ষেত্ৰত এটা অনুকূল ফল লাভ কৰিব। গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো ভালদৰে পাৰ হওক। তুলা ৰাশি, আজি আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব। শক্তিৰে ভৰপূৰ অনুভৱ কৰিব বুলি কৈছে। যদিও সময় অসুবিধাৰে ভৰি থাকিব পাৰে, কিন্তু অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনালোকৰ পথ সহজ হৈ পৰিব। চৰকাৰী কামতো আপুনি সফলতা লাভ কৰিব। এই সময় আপোনালোকৰ বাবে নতুন সুযোগ আৰু সফলতাৰ কঢ়িয়াই আনিছে। মাথো নিজৰ সামৰ্থ্যক বিশ্বাস কৰিব লাগিব। কেতিয়াবা আনৰ দ্বাৰা প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। গতিকে কাৰোবাৰ পৰামৰ্শ গ্ৰহণ কৰাৰ আগতে সকলো দিশৰ ওপৰত ভালদৰে চিন্তা কৰাটো ভাল হ'ব। নিজকে বিশেষকৈ বিশ্বাস কৰিলেহে সফলতা লাভ কৰিব। নিজৰ ওপৰত বিলিফ লাগিব, কনফিডেঞ্চ লাগিব বুলি কৈছে। আনৰ পৰামৰ্শৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰাটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, মনত ৰাখিব। ব্যৱসায়ত নতুন অফাৰ পাব পাৰে। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত ভাল ফলাফল পোৱা যাব। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। সৰু ভুল বুজাবুজিৰ বাবে আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। বৰ্তমান সময়ত আপোনালোকৰ কষ্ট অনুযায়ী আপুনি বিশেষ ফল নাপাব পাৰে।
স্বামী স্ত্ৰীয়ে ঘৰখনৰ যি পৰিৱেশটো শৃংখলাৰ সঠিকভাৱে ৰাখিবলৈ যিমান পাৰে চেষ্টা কৰিব লাগে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মানৰ ভাৱ বজাই ৰাখক। পাৰস্পৰিক বুজাবুজিৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। দিনটোৰ প্ৰথম ভাগত মনত ৰাখিব, অলপ অসাৱধানতা আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ অধিক বৃদ্ধি কৰিব পাৰে। দিনটোৰ দ্বিতীয় ধৰক আজি আপোনালোকৰ কিছুমান ক্ষমতাৰ বাবে মানুহে আপোনালোকৰ ওপৰত আপ্লুত হ'ব, যাৰ বাবে আপুনি আপোনালোকৰ ভিতৰত মনোবল আৰু নতুন শক্তি অনুভৱ কৰিব। দূৰ দূৰণি মানুহৰ লগত আপোনালোকৰ যোগাযোগ সুদৃঢ় হ'ব। যদি কোনো চৰকাৰী বিষয় আবদ্ধ হৈ থাকে, কাম কাজবোৰ আবদ্ধ হৈ থাকে, তেন্তে ইয়াৰ সমাধানৰ বাবে এই সময়খিনি কৈছে যে ভাল সময়, উপযুক্ত সময়। নিজৰ সামৰ্থ্যক বিশ্বাস কৰিব লাগিব। আজি আপুনি হয়তো কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কোনো কঠিন পৰিস্থিতিৰ ক্ষেত্ৰত আতংকিত নহ'ব, কিন্তু তাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। লগতে আপোনালোকৰ কথা আৰু খং নিয়ন্ত্ৰণ কৰক, কাৰণ বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ সহযোগত ব্যৱসায় কাম কাজ উন্নত হ'ব। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি পাব। শ্ৰমিক ৰাইজৰ সৈতে মানুহৰ সৈতে নিজৰ লক্ষ্যত উপনীত হ'বলৈ হেঁচা পৰিব, যিটো আপুনি আপোনালোকৰ কৈছে যে এই সময়খিনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমেৰে সম্পন্ন কৰিব পাৰিব। বৈবাহিক সম্পৰ্কত কিছু উত্তেজনা থাকিব, শান্ত হৈ থাকক কাৰণ সমস্যাবোৰ বাঢ়িব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব, আপোনালোকৰ সম্পৰ্ক গভীৰ হ'ব। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ গেছযুক্ত খাদ্য বেছি খাব নালাগে। ৰাতিপুৱা সোনকালে খোজকাঢ়িব লাগে, আপোনালোকৰ বাবে উপকাৰী হ'ব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। বৃশ্চিক ৰাশি, আপোনালোকৰ ৰুটিন সংগঠিত আৰু সুষম কৰি ৰাখিলে আপোনালোকৰ ব্যক্তিত্ব আৰু স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। ঘৰখনৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত বস্তুৰ বিশেষকৈ ভালদৰে অনলাইন শ্বপিং কৰা হ'ব। আজি আপোনালোকৰ উপাৰ্জনৰ উপায়ো শক্তিশালী হ'ব। মনোৰঞ্জনৰ লগত জড়িত কাম কাজতো সময় কটাব, যিয়ে আপোনালোকৰ মনটোক লঘু কৰি তুলিব। সংগঠিত হৈ থাকিবলৈ এলাহ আৰু মানসিক চাপৰ দৰে অভ্যাসবোৰ অতিক্ৰম কৰাটো গুৰুত্বপূৰ্ণ। এই অভ্যাসৰ বাবে আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি বিশেষ যত্ন আৰু সন্মান বজাই ৰাখক, যাতে তেওঁলোকে অৱহেলিত অনুভৱ নকৰে। কৰ্মৰ ক্ষেত্ৰত এজন বিশেষ বিশেষকৈ ব্যক্তিক লগ পোৱাটো আপোনালোকৰ বাবে প্ৰগতি আৰু জয়ৰ ক্ষেত্ৰত সহায়ক হ'ব। কিন্তু যিকোনো ঠাইতে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় কৰোঁতে হওক বা কিছুমান কাম কৰি থাকোঁতে সুবিধা আৰু অসুবিধাৰ বিষয়ে ভালদৰে চিন্তা কৰক। চাকৰিত নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ সহায় সহযোগিতাই ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত খৰখেদা নকৰিব, আপোনালোকৰ সম্পৰ্ক লাহে লাহে আগবাঢ়ি যাবলৈ দিয়ক। বতৰৰ পৰিৱৰ্তনৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। সঠিক খাদ্যাভ্যাস আৰু জিৰণি লোৱাটোতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। আজি আপুনি কাৰোবাৰ লগত বিশেষকৈ নিজৰ পাৰ্চনেল কথাবোৰ শ্বেয়াৰ নকৰিব। নিজৰ দৈনন্দিন জীৱনৰ লগত জড়িত কিছু পৰিকল্পনা যদি কৰিছে য'ত আপুনি সফল হ'ব। লগতে পৰিয়ালৰ সৈতে ধৰ্মীয় স্থানলৈ যোৱাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি আপোনালোকৰ সেৱাই তেওঁলোকক বিশেষকৈ অতি সুখী কৰি তুলিব। অসাৰ যুক্তিৰ পৰা নিজকে আঁতৰাই ৰাখক, কাৰণ কোনো ধৰণৰ মানহানি আপোনালোকৰ মূৰত পৰিব পাৰে। ঘৰখনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কামত অধিক খৰচ হ'ব। যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অসাৱধান হ'ব নালাগে, নহ'লে ক্ষতি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। কৰ্মচাৰীসকলৰ বাবে কিছু মানসিক চাপত পৰিব লগা হ'ব পাৰে, কিন্তু আপুনি সাহসেৰে পৰিস্থিতিসমূহ চম্ভালিব পাৰিব। এই সময়খিনিত সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে অতি উত্তম। আপুনি বিশেষ কিছুমান দায়িত্ব বা কৃতিত্ব লাভ কৰিব পাৰে। বৈবাহিক জীৱনটো সুখী হ'ব। হঠাৎ পুৰণি বন্ধুক লগ পালে আপোনালোকৰ পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। আপোনালোকৰ মনটো ভাল লাগি থাকিব। আজি স্বাস্থ্যজনিত সমস্যাৰ বৃদ্ধি পাব পাৰে কিছু লোকৰ, গতিকে নিয়মীয়াকৈ চিকিৎসা আৰু পৰীক্ষা কৰি ভাল চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। উপযুক্ত ফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। ধনু ৰাশি, অভিজ্ঞ আৰু বিশেষ ব্যক্তিৰ সৈতে সময় কটালে আপোনালোকৰ বহুতো ভাল অভিজ্ঞতা লাভ কৰিব আৰু লগতে আপোনালোকৰ চিন্তাধাৰাত নতুনত্ব আহিব। আপুনি আজি সুখী হ'ব, কিয়নো আপুনি বহুদিন ধৰি কষ্ট কৰি থকা যি লক্ষ্যত উপনীত হ'ব পাৰিছিল, বিশেষকৈ সেয়াৰ ভাল ফলাফল পাব। সময় অনুযায়ী নিজৰ আচৰণ আৰু চিন্তাধাৰা সলনি কৰাটো গুৰুত্বপূৰ্ণ, কাৰণ আপোনালোকৰ চিন্তাধাৰাৰ বাবে কিছুমান মানুহ বিচলিত হ'ব পাৰে। মানুহৰ লগত অধিক কথা পাতি থাকোঁতে সঠিক শব্দ ব্যৱহাৰ কৰক। কোনো কথাক লৈ ওচৰ চুবুৰীয়াৰ লগত কাজিয়াত লিপ্ত হোৱাৰ পৰিৱৰ্তে শান্তিৰে সমাধান বিচাৰি উলিয়াওক। ব্যৱসায়ত কোনো ধৰণৰ গাফিলতিৰ বাবে কিছু লোকচান হ'ব পাৰে। কোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে এটা পুংখানুপুংখ তদন্ত কৰক। চাকৰিত সৰু সৰু সমস্যা আহিব পাৰে, যদিও ছিনিয়ৰ বা জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশনাত সেইবোৰ সমাধানো বিচাৰি পাব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনক লগ পোৱাৰ সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ সম্পৰ্ক সুদৃঢ় হ'ব। দিনটোৰ প্ৰথম ভাগত নিয়মীয়াভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ সম্পৰ্কে পৰীক্ষা কৰাব লাগে। অসাৱধানতা আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ইতিবাচক ব্যক্তি আৰু কাম কাজত মনোনিৱেশ কৰিলে আপোনালোকৰ কৰ্মৰ ক্ষমতা শক্তিশালী হ'ব। আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত সমস্যা সমাধানৰ ক্ষেত্ৰত সফল হ'ব পাৰে। আজি আপোনালোকৰ জীৱনশৈলী উন্নত হ'ব। যদি আপুনি ঋণ লোৱাৰ কথা ভাবিছে, তেন্তে প্ৰথমতে ভালকৈ চিন্তা কৰক। আইনীৰ বিষয়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি সেইবোৰ পিছুৱাই দিওঁতে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিষয়ৰ সন্দৰ্ভত সমস্যা হ'ব পাৰে। যিকোনো সমস্যা হ'লে শিক্ষাগুৰুৰ পৰা বা শিক্ষকৰ পৰা গাইডেঞ্চ লওক, পৰামৰ্শ লওক, তেওঁলোকৰ বাবে ভাল হ'ব।
আজি ব্যৱসায় দিনটো দ্বিতীয় ধৰ বহুত কামৰ বোজা থাকিব, কিন্তু ইয়াৰ ফলাফল বহুত বেছি ভাল হ'ব। আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰ বাবে বজাৰত আপোনালোকৰ সন্মান বাঢ়িব। নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে। চাকৰিত বদলিৰ পৰিস্থিতি হ'ব পাৰে। আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ ব্যক্তিগত জীৱনটো সুখী হৈ থাকিব। প্ৰেমত পৰি নিজৰ ক্ষতি নকৰিব। নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰক। আজি গাফিলতিৰ ফলত স্বাস্থ্য অৱনতি ঘটাৰ বাবে আপুনি নিজেই দায়ী হ'ব, গতিকে সজাগ হওক, সুস্থ হৈ থাকিবলৈ চেষ্টা কৰক। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মকৰ ৰাশি, আপোনালোকৰ মনটো সুখী হ'ব। এই সময়ত আপুনি বিনিয়োগৰ দৰে ধন সম্পৰ্কীয় কামত ব্যস্ত থাকিব। দীৰ্ঘদিনে যিকোনো চিন্তা পৰা আপুনি সকাহ পাব। আপোনালোকৰ ঘৰলৈ আহিব পাৰে আপোনালোকৰ ঘনিষ্ঠ আত্মীয়। স্থান সলনি কৰাৰ চলি থকা প্ৰচেষ্টাত আপুনি সফলতা লাভ কৰিব। নিজৰ সামৰ্থ্যতকৈ অধিক কাম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ পৰা বেয়া প্ৰভাৱ পৰিব পাৰে। যিকোনো কাম খৰখেদা কৰাৰ পৰিৱৰ্তে সঠিক পৰিকল্পনা কৰিহে কৰক। নেতিবাচক কথাবোৰত মনোযোগ দিলে আপোনালোকৰ চিন্তাধাৰা স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে সেইবোৰৰ পৰা আঁতৰি থাকক। ব্যৱসায়িক কাম কাজ বিশেষকৈ সঠিকভাৱে চলি থাকিব, কিন্তু কামৰ মানদণ্ড উন্নত কৰিব লাগিব। টকা পইচাৰ বিষয়ত অধিক চিন্তা কৰাৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ পৰিকল্পনাবোৰ গোপন কৰি ৰাখক। অফিচৰ যিখিনি কাম আছে কামবোৰ সময়মতে সম্পূৰ্ণ কৰক, যাতে কোনো সমস্যা নহয়। পৰিয়ালৰ লোকে আপোনালোকৰ অনুভৱ বুজিব, আপোনালোকৰ সমৰ্থন কৰিব। দিনটো প্ৰথম ভাগত প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ লগ পোৱাৰ সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ সম্পৰ্ক সুদৃঢ় হ'ব। অত্যধিক কামৰ বাবে মানসিক আৰু শাৰীৰিক ক্লান্তি হ'ব পাৰে। নিস্তব্ধ ঠাইত বা ধ্যানত কিছু সময় কটাওক বুলি কৈছে, ভাল হ'ব। কিছু সময় অন্তৰ্নিৰীক্ষণত কটাওক। এইটো হৈছে আপোনালোকক শান্তি আৰু আৰাম দিব। এইখিনিতে আপুনি মানসিকভাৱে ষ্ট্ৰং অনুভৱ কৰিব। যিকোনো কঠিন পৰিস্থিতিত আপুনি সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰব্লেম হৈছে, সমস্যা হৈছে, তাৰ সলিউশ্যন বিচাৰিব লাগিব। সামাজিক খণ্ডত কৰ্মৰত লোকসকলে কিছু বিশেষ কৃতিত্ব পাব পাৰে। টকা পইচা লেনদেনৰ বাবে কিছুমান সম্পৰ্ক তিক্ত হৈ পৰিব পাৰে। অচিনাকি মানুহৰ লগত বেছিকৈ সামাজিকভাৱে মিলিত নোহোৱাটোৱে ভাল হ'ব। কিছু সময় বিশেষকৈ অকলে কটাওক আৰু ঘনিষ্ঠ সম্পৰ্ক মজবুত কৰক। এই সময়ত দিনটো দ্বিতীয় ধৰত আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ, কাৰণ আপোনালোকৰ অগ্ৰগতি নিৰ্ভৰ কৰে আপোনালোকৰ কৰ্মৰ ক্ষমতা, আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত। আপোনালোকৰ যোগাযোগসমূহো শক্তিশালী কৰক। নিয়োজিত লোকৰ বাবে কোনো কাৰ্যালয়লৈ যাত্ৰা কৰাটো লাভজনক হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। অত্যধিক কামৰ বোজাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ পৰা প্ৰভাৱ পৰিব পাৰে। গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ সঠিক ৰুটিন থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। ৰাশি, আজি ঘৰখনৰ মেৰামতি বা সজ্জাৰ কিছু পৰিকল্পনা হ'ব, কিন্তু যিকোনো কাম কৰাৰ আগতে তাৰ বাবে বাজেট বনাওক। এতিয়া আৰ্থিক সমস্যাৰ পৰা ৰক্ষা পৰিব। শিশুৰ লগত জড়িত সমস্যা এটা সমাধান পাই আপুনি সকাহ পাব। কোনো সৰু কথাত কোনো আত্মীয় বা বন্ধুৰ লগত কাজিয়া হ'ব পাৰে। বুদ্ধিমানৰূপে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে আপোনালোকৰ দৈনন্দিন কাম কাজ অলপ খেলিমেলি হ'ব পাৰে। আজি আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থাৰ আৰু কাৰ্যক্ষমতা উন্নত হ'ব, কিন্তু লেনদেন কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব। সাৱধানতাৰ প্ৰয়োজন আছে। অলপ গাফিলতিৰ বাবে ভুলৰ বাবে আপুনি হয়তো ডাঙৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দিনটো প্ৰথম ভাগত নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এই সময়খিনি উপযুক্ত সময়। পৰিয়ালত মৰম আৰু সুখদায়ক পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত কিন্তু ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। মানসিক চাপে আজি আপোনালোকৰ হজম শক্তিত প্ৰভাৱ পেলাব পাৰে। আজি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক আৰু মানসিক চাপৰ পৰা মুক্তি পাবলৈ যোগৰ সহায় লওক। খৰচৰ লগতে আপোনালোকৰ উপাৰ্জনৰ সামৰ্থ্যও বৃদ্ধি পাব, গতিকে কোনো ধৰণৰ মানসিক চাপ গ্ৰহণ নকৰিব। আপুনি আধ্যাত্মিক আৰু ধৰ্মীয় কামত সময় কটাব, যিয়ে আপোনালোকক মানসিক শান্তি দিব। যদি ঠাইখন সলনি কৰাৰ কিবা এটা পৰিকল্পনা কৰা হৈছে, কিছু লোকে কৰিছে, তেন্তে আজিৰ পৰা সেইবোৰ কাম আৰম্ভ কৰিলে উপকৃত হ'ব। আজি যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়াটো বিশেষকৈ সঠিক, কাৰণ কোনো ভাল ফলাফল পোৱা নাযায়। আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে কামৰ ক্ষমতাক বিশ্বাস কৰাটো প্ৰয়োজন আছে। মনত ৰাখিব যে পুৰণি নেতিবাচক কথাবোৰে আপোনালোকক আজিও অলপ বিচলিত কৰিব পাৰে, সময়বোৰ নষ্ট কৰিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয় ধৰটো সময় বহুত বেছি ভাল। কৰ্মৰ ক্ষেত্ৰত নতুন অৰ্ডাৰ বা চুক্তি পোৱাৰ বাবে আপুনি ব্যস্ত থাকিব। টকা পইচাৰ বিষয়টো অগ্ৰগতি হ'ব। যিকোনো নতুন কামৰ লগত জড়িত কামত স্থিৰতা যদি থাকে, যদিও আপুনি সোনকালে অগ্ৰগতিৰ সম্ভাৱনা লাভ কৰিব। বৈবাহিক জীৱনৰ সম্প্ৰীতি বজাই ৰাখক, বুজাবুজি লাগিব। বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে অত্যধিক যোগাযোগো আপোনালোকৰ মানহানিৰ কাৰণ হ'ব পাৰে। আজি দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান হ'লে বদ হজম আৰু গেছৰ দৰে সমস্যাবোৰ বৃদ্ধি পাব পাৰে। বেছিকৈ আৰু বাহিৰৰ খাদ্য পাতি খোৱাৰ পৰা বিৰত থাকিলে উপকৃত হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। মীন ৰাশি, আজি গ্ৰহৰ অৱস্থানে আপোনালোকৰ বাবে কিছুমান বিশেষ সম্ভাৱনাৰ সৃষ্টি কৰিছে। এটা অসম্ভৱ কাম হঠাতে সম্পূৰ্ণ হোৱাৰ বাবে আপোনালোকৰ মনটো সুখী হ'ব। আজি আপোনালোকৰ ভিতৰৰ শক্তিৰে ভৰি থকা অনুভৱ কৰিব। পৰিয়ালৰ লগত ক'ৰবালৈ যোৱাৰ পৰিকল্পনা হ'ব। অচিনাকি মানুহক চিন্তা নকৰাকৈ বিশ্বাস নকৰিব। কেতিয়াবা কেৱল নিজৰ কথা ভাবিলে ঘনিষ্ঠ আত্মীয়ৰ লগত তিক্ততা আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হৈ অসাৰ কামত লিপ্ত হ'ব পাৰে। আজি ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি উপযুক্ত সময়। আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন আনি উন্নতি লাভ কৰিব পাৰিব। মানুহৰ লগত জড়িত ব্যৱসায়ত সফলতা লাভ কৰিব।
আজি চৰকাৰী চাকৰি এটাত বিশেষকৈ কোনো প্ৰকল্পৰ সন্দৰ্ভত উচ্চ বিষয়ৰ হেঁচা বাঢ়িব পাৰে যদি পাৰস্পৰিক সন্মতিৰে বিশেষকৈ যিকোনো পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে নিশ্চয়কৈ উপকৃত হ'ব ইয়াৰ ক্ষেত্ৰত বিশেষকৈ উপযুক্ত সমাধান নিশ্চিতভাৱে পোৱা যাব অহাৰ প্ৰেমত সময় নষ্ট নকৰিব মানসিক চাপ আৰু উদ্বেগৰ বাবে মূৰৰ বিষ আৰু দুৰ্বলতা অনুভৱ কৰিব শান্তি পাবলৈ ধ্যান কৰক আৰু লগতে আধ্যাত্মিক স্থান ভ্ৰমণ কৰক দিনটো দ্বিতীয়ত মনোৰঞ্জন আৰু বজাৰ আদিত পৰিয়ালৰ সৈতে সময় কটাব বুলি কৈছে সুন্দৰ এক সময় পাৰ কৰিব কাম আৰু পৰিয়ালৰ মাজত উৎকৃষ্ট সমন্বয় থাকিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু ভাল খবৰ পাব পাৰে সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত বিষয়ত নথিপত্ৰসমূহ ভালদৰে পৰীক্ষা কৰক এই সময়ত অভিজ্ঞ লোকৰ পৰামৰ্শক আওকাণ নকৰিব টকা পইচাৰ বিষয়ত সকলো সিদ্ধান্ত নিজে লওক আনৰ ওপৰত নিৰ্ভৰ কৰাটো কিন্তু উচিত নহয় বুলি কৈছে দিনটো দ্বিতীয়ত হ'ল বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাৰ সন্দৰ্ভত কিছুমান কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে অৱশ্যে অভিজ্ঞ ব্যক্তি আৰু সহযোগিতা আপোনালোকৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব চাকৰিত বদলিৰ লগত জড়িত কিছু খবৰ পাব পাৰে আজি কোনো বিষয়ৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো প্ৰয়োজন আছে ইজনে সিজনৰ অনুভৱক সন্মান কৰক দিনটো দ্বিতীয়ত হ'ল বিশেষকৈ বৰ্তমান বতৰৰ বাবে ডিঙিৰ সংক্ৰমণ বা বুকুৰ জড়িত কিছু সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব বুলি কৈছে অসাৱধান নহ'ব সঠিকভাৱে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে নিশ্চয়কৈ উপযুক্ত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায়